কামৰূপৰ গন্ধমৌ মধ্য ইংৰাজী বিদ্যালয়ত নিশা সংঘটিত হৈছে চুৰিকাণ্ডৰ ঘটনা। এবাৰ দুবাৰ নহয় কেইবাবাৰো এইখন শিক্ষানুষ্ঠানত চুৰে চলাই আহিছে চাফাই অভিযান। পূৰ্বেও কাৰ্যালয়ৰ তলা ভাঙি কেইবাখনো চকীৰ লগতে পানীৰ মটৰ, জেনেৰেটৰ, বেটাৰী, দমকল আদি বিভিন্ন গুৰুত্বপূৰ্ণ সামগ্ৰী চুৰ কৰি নিছিল। শেহতীয়াকৈ নিশা পুনৰ বিদ্যালয়খনৰ কাৰ্যালয়ৰ তলা ভাঙি চুৰে লুটপাট চলায়। ঘণ্টা অৰ্থাৎ বেলটো চুৰে চুৰি কৰি নিয়াৰ লগতে বিদ্যালয়ৰ আলমিৰাৰ তলা ভাঙি গুৰুত্বপূৰ্ণ নথিপত্ৰ লণ্ডভণ্ড কৰে। পিছত বিদ্যালয়ত চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীয়ে পুৱা বিদ্যালয়লৈ আহি কাৰ্যালয়ৰ দুৱাৰ খুলি প্ৰত্যক্ষ কৰে চুৰৰ চাফাই অভিযান। বিদ্যালয়ৰ চুৰি সন্দৰ্ভত বিদ্যালয় কৰ্তৃপক্ষই শুৱালকুছি আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। মাদ্ৰাছা আছিল, এই মাদ্ৰাছাৰ প্ৰায় চুৰ হৈয়ে থাকে। আজি 4 দিন আগতে অৰ্থাৎ সোমবাৰে আকৌ তালা ভাঙিছে। সোমবাৰৰ আগত আজি 6 মাহমান আগতে মটৰ এটা চুৰ হৈ গৈছে। তাৰপিছত কিছুদিন চুৰে কোনো উৎপাত কৰা নাছিল, আকৌ নতুনকৈ আজি তালাটো ভাঙাৰ কাৰণে চেষ্টা কৰি ভাঙি লগতে পিতলৰ বেল এটা আছিল, বেলটো চুৰি কৰি লৈ যায়। নিশা চুৰ হৈছে এইটো ৰাতিয়ে চুৰ কৰে সাধাৰণতে, কিন্তু আৰু এই চুৰসকলক ধৰাটো এতিয়া আমিতো ধৰিব নোৱাৰোঁ। আমি ডিউটিত আছোঁ, গুচি গৈছোঁ, তালা মাৰছোঁ, কিন্তু সমজুৱা হিচাপত যদি সমাজে ইয়াক কোনো ধৰাৰ ব্যৱস্থা নকৰে তেতিয়াহ'লে বা কৰ্মচাৰীৰ দ্বাৰা এইটো কৰাটো সম্ভৱ। থানাত এজাহাৰ দিয়াই আছিল। মটৰ এটা চুৰ হৈছিল, মটৰটো চুৰ হোৱাত এজাহাৰ এখন দিয়াই আছিল। আৰু আজিও এজাহাৰ দিয়াৰ কাৰণে আজিও আমি থানালৈ যাওঁ। হয়, এইটো এটা দুৰ্ভাগ্যজনক এখন শিক্ষানুষ্ঠান, যাক আমি শিক্ষাৰ মন্দিৰ বুলি কওঁ। সেই অনুষ্ঠানত বিভিন্ন ধৰণৰ অত্যাচাৰ, সময়ে সময়ে এই বিদ্যালয়খনত বিভিন্ন ধৰণৰ চুৰি কাৰ্য। কেইবাবাৰো আমি শুৱালকুছি আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছোঁ। তো তেখেতসকলে আজিলৈকে এই দুৰ্বৃত্তক কৰায়ত্ব কৰিব পৰা নাই। আৰু আমাৰ যোৱা ৰাতিও স্কুলৰ কাৰ্যালয়ৰ যিটো তলা আছিল, সেই তলাটো ভাঙি ভিতৰত প্ৰৱেশ কৰিছে। পিতলৰ বেল এটা আছিল, সেই বেলটো নিছে। আনহাতে গডৰেজ খুলিছে, গডৰেজৰ বিভিন্ন নথিপত্ৰ নিয়া নাই যদিও একেবাৰে পেলাই থৈ গৈছে, অত্যাচাৰ কৰিছে। গতিকে এইটো আমাৰ দুৰ্ভাগ্যজনক। আমি আৰক্ষী চকীক বিনম্ৰতাৰে অনুৰোধ কৰিম যাতে এনেকুৱা দুষ্কাৰ্য কৰা ব্যক্তিক যিকোনো প্ৰকাৰে কৰায়ত্ব কৰি উচিত শাস্তি দিয়ে। আমাৰ এই অনুষ্ঠানত বহু বছৰ আগৰ পৰা অত্যাচাৰ কৰি আছে, চুৰি কাৰ্য চলি আছে। কেইবাবাৰো আমাৰ দমকলৰবিলাক মূৰবিলাক উঠাই নিয়ে, ল'ৰা ছোৱালী পানীৰ অসুবিধা হয়। কম্পিউটাৰ ছেট এটা এবাৰ উঠাই নিছে। আৰু গভমেণ্টৰ যিটো হুণ্ডা, এইটো এটা বহুত দামী হয়, এইটো উঠাই নিছে। এনেকুৱা বিভিন্ন সময়ত বিভিন্ন ধৰণৰ চুৰি কাৰ্য এই অনুষ্ঠানত চলি আছে, সঘনাই সংঘটিত হয়। পুলিচক আমি জনাওঁ, তেখেতসকলে আহেও, কিন্তু কথাটো এতিয়ালৈকে কৰায়ত্ব কৰিব পৰা নাই। তেখেতসকলে যদি ভালকৈ তদন্ত কৰে, খুব আন্তৰিকতাৰে যদি তদন্ত কৰে, মই ভাবোঁ এই দুৰ্বৃত্ত নিশ্চয় ধৰা পৰিব। শুৱালকুছিৰ পৰা দীপজ্যোতি বৈশ্যৰ ৰিপৰ্ট, গ্লোবেল NE 24/7।